হেল্ল' গাইজ, আপোনালোকৰ আগত আজি মই এযোৰ শ্লিপাৰ বনাই দেখাম। ইউনিক টাইপৰ এযোৰ শ্লিপাৰ, যিযোৰ আমি কওঁ নেকি পেষ্টিং শ্লিপাৰ বুলি ক'ব পাৰি। আৰু সেইযোৰ হ'ব আমি আঠা লগাই পেষ্ট কৰি বনাম, সেইযোৰ মানে বেলেগ টাইপত বনাম। আৰু আজি দেখাই দিম আপোনালোকক। আজি মই গ্ৰীণ হৈ লৈছোঁ পূৰা সম্পূৰ্ণ, আৰু ছিটটো আমাৰ হ'ব আজি গ্ৰীণ। এইটো চাওক, গ্ৰীণ কালাৰ ছিট। এই গ্ৰীণ কালাৰ ছিটটোৰ পৰা আমি আজি এইটো ডাই লৈছোঁ। 4 নম্বৰ এযোৰ ডাই হ'ব, 4 নম্বৰ এযোৰ চেণ্ডেল হ'ব। লেডিজৰ বনাম আমি পেষ্টিং ছিট এটাৰ, পেষ্টিং এযোৰ শ্লিপাৰ বনাম, আপোনালোকক দেখুৱাম। বলক এতিয়া প্ৰথমতে আমি ডাইটো ল'লোঁ, ডাইটো লৈ পিনি আমি ছিটটো কাটি লওঁ। গাইজ দেখিলে আমি ডাইটো বহাই ল'লোঁ, ডাইটো বহাই লৈ পিনি এতিয়া মেচিনত দি ল'লোঁ। মেচিনত দি লোৱাৰ পাছত আমি জাষ্ট এটা লাহেকৈ পুছ কৰিব লাগে, বেছি নহয়, লাহেকৈ এটা পুছ কৰিম। হৈ গ'ল। এতিয়া আকৌ আমি উলিয়াই ল'লোঁ। এতিয়া চাওক, দেখিছে এতিয়া আমাৰ এইটো শ্লিপাৰটো ওলাই গ'ল। চাওক চাওক, এপাত আমাৰ 4 নম্বৰ এপাত ওলাই গ'ল। আৰু এইটো আমি ৰাইট ছাইডেও বনাইছোঁ আৰু লেফ্ট ছাইডতো বনাম, এযোৰ চেণ্ডেল। আৰু আজি আপোনালোকৰ আগত পেষ্টিং বনাই আমি দেখুৱাম। চাওক গাইজ, এযোৰ এপাত। বন্ধুসকল, এতিয়া যে আমি পেষ্টটো যে ছিটটো যে কাটি ল'লোঁ, এতিয়া ছিটটো কি কৰিব লাগিব, ইয়াৰ মাজে মাজে মানে আমি ফালিব লাগিব। এইটো এনেকৈ দুভাগকৈ ফালিব লাগিব। ফালি পিনি ইয়াৰ ভিতৰত আমি ছিট ভৰাই পিনি পেষ্টিং কৰিব লাগিব। কেনেকৈ ফালিম মানে, ইয়াক আমি ডিভাইড কৰিব লাগিব, এনেকৈ ফালিম। চাওক, মই ফালি দিছোঁ। এইটো চাওক, আমি এতিয়া ফালি ল'লোঁ। ইয়াত ফালি লৈ পিনি ইয়াৰ কাৰণে আমাৰ ফেভিকল আছে, আঠা আছে, হিটেক্স যিটো ফেভিকল সেইটো হয়, সেইটো দি আমি ইয়াত পেষ্টিং ছিট বনাম। আৰু ইয়াত লগাবৰ কাৰণে আমি দুই টুকুৰা ছিট লৈছোঁ। এনেকুৱা এই ছিটটো ইয়াত সোমাব, এনেকৈ সোমাব। তেতিয়া এনেকৈ কৰি হাইল টাইপ হ'ব। ইয়াক আমি আপোনালোকৰ আগত বনাই দেখুৱাম। বন্ধুসকল, আমি চাওক এতিয়া ছিটটো এনেকৈ ধুনীয়াকৈ কাটি লৈছোঁ। এই ছিটটো এনেকৈ কাটি ল'ব লাগিব মিহিকৈ, এনেকৈ কাটি ল'ব লাগিব, যাতে ইয়াৰ ভিতৰত মানে এনেকৈ সোমাই চাইজত কাটি ল'ব লাগিব। কাটি লৈছোঁ। কাটি লোৱাৰ পাছত আপোনালোকক ইয়াত পেষ্টিং কৰিম, গ্ৰাইণ্ডিং কৰিম। গ্ৰাইণ্ডিং কৰাৰ পাছত আকৌ হোল্ডিং আছে, হোল্ডিং কৰাৰ পাছত আমি পেষ্টিং কৰিম। পেষ্টিং কৰোঁতে আমি আপোনালোকক দেখাম, বলক। বন্ধুসকল, এতিয়া আমাৰ ছিট টিটবোৰ কটা হৈ গ'ল আৰু এইটো আমি কাটি ল'লোঁ। এতিয়া গ্ৰাইণ্ডিং মেচিনত আমি গ্ৰাইণ্ডিং কৰি দেখুৱাম কেনেকৈ গ্ৰাইণ্ডিং কৰিব লাগিব। প্ৰথমতে আমাৰ যিটো এইটো টুকুৰা ছিটটো আছিলে যে, এইটো গ্ৰাইণ্ডিং কৰিব লাগিব। এতিয়া চাই লওক, মেচিনটো অন কৰি ল'লোঁ। চাওক, মিহি কৰিব লাগিব। মেচিনে মিহি হৈ গৈছে এইটো। এইটো কাৰণে কোৱা হয়, ইয়াত যাতে মানে আমি যিটো পেষ্ট লগাম, আঠাটো লগাম, সেই আঠাটো লাগে যাতে ভালকৈ বহি যায়, মানে ইয়াত মানে ভালকৈ লাগি যায়। সেইকাৰণে আমি ইয়াক ভালকৈ মিহি কৰি ল'বলগীয়া হয়। তাৰপাছত চাব, ইয়াতো আমি আঠা লগাই দিম, এনেকৈ ইয়াতো আঠা লগাই দিম। তাৰপাছত এইটো এনেকৈ বহাই ইয়াত আমি এনেকৈ কৰি দিম। তেতিয়া এইটো ৰূপ লৈ ল'ব, টাইপ হৈ যাব, হাই হিল টাইপ হৈ যাব। দেখিছে নহয়? এতিয়া আকৌ আমি ইয়াৰ হোলকেইটা যিকেইটা আছে সেইকেইটা অলপ বহল কৰিব লাগিব। চাওক, ইয়াৰ হোল হৈ গ'ল চাৰিটা হৈ গ'ল আমাৰ, কাৰণ কি এইটো 5 পিনৰ ফিটা হয়, সেইকাৰণে 4টা হোল কৰি ল'লোঁ। 4টা হোলটো ক্লিয়াৰ কৰি ল'লোঁ। আৰু তাৰপাছত আমি বাকীখিনি যেতিয়া পেষ্ট লগাম, তেতিয়া আমি পেষ্টিংটো আপোনালোকক কৰি দেখুৱাম। এইটো হৈ গ'ল বন্ধুসকল। এতিয়া আমি কি কৰিম, ফিটাটো লগাম। আহক এতিয়া চাই লওঁ, আমাৰ পিন আছে ফিটা লগোৱা পিনত আমি কি কৰিম, ফিটাটো লগাই ল'ম। এইটো চাওক, পিন আছে, এইটো আমি এনেকৈ এইটো ভৰাই ল'লোঁ। এইটো লেফ্ট ছাইডৰ সেইকাৰণে আমি লেফ্ট ছাইডৰ লৈছোঁ। এইটো চাওক, আমি এইটো হোলটো তেনেকৈ ভৰাই ল'লোঁ। এইটো আগ ছাইডটো এনেকৈ সোমাই যাব। আৰু ইয়াৰ যিটো ছাইড আছে, নেক্সট যিটো ছাইড আছে, সেইটো আমি হোল কৰি থৈছিলোঁ, হোল কৰি থোৱা আছে। ইয়াত অকল জাষ্ট ফিটাটো এনেকৈ ভৰাম। পেষ্টিং চেণ্ডেলবোৰ সদায় অলপ কষ্ট হয়। বন্ধুসকল, পেষ্টিং ছিটৰ কাৰণে আমি এইটো ফিটা এনেকৈ লগাবলগীয়া হৈছে। ইয়াৰ ভিতৰত মানে কি হ'ব, এতিয়া এই ছিটটো আমি যিটো হোল্ড কৰিছিলোঁ, ডাঙৰ হোল্ড কৰিছিলোঁ, সেই ছিটটো ইয়াত ধুনীয়াকৈ এনেকৈ ইয়াত মানে বহি যাব।
তেতিয়া বহি গ'লে ই পেষ্টিং হৈ যাব। আৰু এইটো আমি এতিয়া আঠা লগাম, আঠা লগোৱাটো আপোনালোকক দেখাই চাই থাকক। বন্ধুসকল, এইটো আমাৰ আঠা টেমাটো। এতিয়া এইটো আমি খুলি লওঁ। এইটো ফেভিকল হয়, ফেভিকল এইটো চাওক, ফেভিকল হয়। প্ৰথমতে আমি কি কৰিম, ইয়াত লগাই ল'ম। এইটো লগাই লৈ অলপ দেৰি কাৰণে শুকাবলৈ দিম এইটো, তাৰপাছত আমি ইয়াত লগাম। আঠাটো ভালকে লগাব লাগে, যাতে ভালকে ই মানে লাগি যায়। আৰু এবাৰ এইটো আঠা লাগিলে মানে আৰু চেণ্ডেল ছিগি গ'লেও আপোনাৰ এই আঠাটো মানে নেৰাই আৰু কেতিয়াও নেৰাই। ই গেৰাণ্টি আঠা হয় এইটো। প্ৰায় পেষ্টিং চিটত এইটো আঠা ইউজ কৰা যায়। এতিয়া চাওক, এতিয়া আমি অলপ দেৰি কাৰণে ইয়াক আমি কি কৰিম, এতিয়া অলপ দেৰি কাৰণে আমি ইয়াক ৰাখি দিম। বন্ধুসকল, এইটো চাওক, এতিয়া আমাৰ এইটো হৈ গ'ল টাইমটো। এতিয়া আমি এই পেষ্টটো ইয়াত জাষ্ট এনেকৈ বহাই এনেকৈ ইয়াতে হোল্ডৰ মতে আমি হোল্ডৰ মতে হেৰি কৰি পিনি এনেকৈ লগাই দিম। সেইখিনি আমি কেনেকৈ লগাই দিলোঁ চাওক বন্ধুসকল। আমি এতিয়া এইটো পেষ্ট, ফাৰ্ষ্ট পেষ্টটো আমি ইয়াত বহাই দিলোঁ চাওক। আৰু আঠাটো কিমান ধুনীয়াকৈ লাগি গ'ল, দেখিছেনে কিমান ধুনীয়াকৈ লাগি গ'ল এতিয়া আঠাটো। এতিয়া আমি নেক্সট এইটো ছাইডটো লগাম, অলপ পাছত, অকণমান পাছত লগাব লাগিব সেইটো। বন্ধুসকল, আমি এইটো ছাইডো পেষ্টিং কৰি ল'লোঁ, এইটো ছাইডো পেষ্টিং কৰি ল'লোঁ। এতিয়া আমি এইটো ছাইডো লগাই দিম আৰু আপোনালোকক দেখাম কিমান ধুনীয়াকৈ লগাই দিম। এইটো চাওক, এনেকৈ কৰি তলপিনৰ পৰা এনেকৈ হেঁচি হেঁচি লগাব লাগিব এইটো। বন্ধুসকল, এইটো পেষ্টিং কৰি হৈ গ'ল। এতিয়া আমি অলপ ইয়াক টাইট ল'বৰ কাৰণে ইয়াক অলপ কোবাব লাগে, এনেকৈ কোবালে ভাল। চাওক বন্ধুসকল, ইয়াৰ আঠাটো ভালকৈ লাগি গ'ল। এতিয়া আমাৰ লাষ্ট কাম এটাই আছে, ইয়াক গ্ৰাইণ্ডিং কৰি আমি ফিনিচিং কৰা। তাৰপাছত আপোনালোকক চেণ্ডেলযোৰ আমি ৰেডি কৰি দেখুৱাই দিম। চেণ্ডেলো বন্ধুসকল হৈ গৈছে দেই, নেক্সট পাৰ্টো হৈ গৈছে। চাওক, এতিয়া পেষ্টিং কৰি ল'লোঁ। বন্ধুসকল, আমাৰ চেণ্ডেলযোৰ বনাই ৰেডি হৈ গ'ল। এইযোৰ চাওক, এইযোৰ হাই হিল বনাই আমাৰ ৰেডি হৈ গ'ল। চাওক চাওক চাওক, ফিনিচিং হৈ গ'ল। আৰু এতিয়া ইয়াত বাকী এটাই কাম আছে, সেইটো হ'ল পলিচ। আমি এতিয়া লাষ্ট পলিচ কৰি, আৰু আমাৰ এইটো টেগ আছে, আমাৰ নিজৰ নামত এইটো ব্ৰেণ্ডৰ টেগ আছে, SR স্লিপাৰ, আমাৰ নিজৰ নামত টেগ আছে, SR স্লিপাৰ লেখা আছে। ৰেডিক্স কোৱালিটি হয় আমাৰ এইটো। আৰু প্ৰাইচ, এইটো দোকানৰ প্ৰাইচ দিয়া আছে 199। আৰু আমাৰ এইযোৰ ৰেডি হৈ গ'ল। এতিয়া আমি ইয়াক মাৰ্কেটত এৰিবলৈ আমি ৰেডি। ইয়াক এতিয়া আমি টেগ লগাই এনেকৈ কৰি টেগ লগাম। এনেকৈ চাওক, টেগ লগাই ইয়াক আমি এতিয়া মাৰ্কেটত পঠাই দিম। আৰু বনাও, এইযোৰ হাই হিল স্লিপাৰ হয়, এইযোৰ লেডিজৰ কাৰণে হয়। লেডিজৰ কাৰণে হাই হিল কি এইকাৰণে বনোৱা হয়, যাতে পানী নোসোমায় ভৰিত মানে পানী নোসোমাবৰ কাৰণে এইযোৰ লেডিজৰ হাই হিল বনোৱা হয়। আৰু মোৰ এই ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে এবাৰ জনাবচোন। আৰু লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু ছাবস্ক্ৰাইব এটা কৰি দিব বন্ধুসকল। আৰু আজিলৈ আপোনালোকৰ পৰা বিদায় মাগিছোঁ, ধন্যবাদ।